তেজপুৰৰ হজৰা খেলপথাৰৰ পুনৰ নিৰ্মাণ চলি আছে। এখন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণৰ প্ৰকল্প হাতত লোৱা হৈছে। প্ৰায় 4 বছৰ ধৰি নিৰ্মাণ কাৰ্য চলি আছে, কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই খেলপথাৰৰ কাম, ষ্টেডিয়ামৰ কাম। কিন্তু নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই এতিয়া নিৰ্মাণ কাৰ্য যেনি তেনি ফাট মেলিবলৈ আৰম্ভ কৰিছে। নিৰ্মাণ কাৰ্যসমূহ ইতিমধ্যে ফাটিবলৈ আৰম্ভ কৰিছে। আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ সহযোগী তিলক শৰ্মা আছে, আমি দেখুৱাইছোঁ। এইখন হৈছে তেজপুৰৰ হজৰা খেলপথাৰ। হজৰা খেলপথাৰ এতিয়া অত্যাধুনিক সা সুবিধাৰে এখন যি ষ্টেডিয়ামৰ যি দাবী, ৰাইজৰ দীৰ্ঘদিনীয়া দাবী, খেলুৱৈসকলৰ যি প্ৰয়োজন, সেই প্ৰয়োজন পূৰাবৰ বাবে এখন ষ্টেডিয়াম ইয়াত নিৰ্মাণ কৰাৰ কথা কোৱা হৈছে, প্ৰকল্প হাতত লোৱা হৈছে। কিন্তু আমি দেখুৱাইছোঁ এয়া ছবি, এয়া হৈছে গেলাৰী। আমি গেলাৰীৰ ছবি দেখুৱাম। নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই এতিয়া এনেধৰণে ফাটিবলৈ আৰম্ভ কৰিছে। য'তে ত'তে নিৰ্মাণ কাৰ্য, পকাসমূহ যেনেধৰণে ইয়াত নিৰ্মাণ কৰা হৈছে, য'তে ত'তে ফাট মেলা আমি দেখিবলৈ পাইছোঁ। এয়া হৈছে গেলাৰীৰ দৃশ্য। গেলাৰী এনেধৰণে এয়া ফাটিবলৈ আৰম্ভ কৰিছে, য'ত ত'ত ফাট মেলিবলৈ আৰম্ভ কৰিছে। নিৰ্মাণ সম্পূৰ্ণ হোৱাই নাই এতিয়ালৈকে। যি ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। একাংশ ঠিকাদাৰক এই নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে। কিন্তু যথেষ্ট ইয়াত আমি দেখিবলৈ পাইছোঁ, আমি ক'ব পাৰোঁ যে যথেষ্ট বেমেজালি বা অনিয়মেৰে এয়া নিৰ্মাণ কাৰ্য চলোৱা হৈছে। নহ'লে নিৰ্মাণ সম্পূৰ্ণ নহওঁতে এনেধৰণৰ যদি অৱস্থা হয়, গতিকে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত খেলুৱৈ যেতিয়া ইয়ালৈ আহিব, দৰ্শক যেতিয়া ইয়ালৈ আহিব, তেতিয়া এই নিৰ্মাণ কাৰ্যৰ বা এই ষ্টেডিয়ামৰ কি অৱস্থা হ'ব, এনেধৰণৰ এটা অৱস্থা আমি দেখিবলৈ পাইছোঁ। প্ৰতিটো নিৰ্মাণ কাৰ্যতে আমি দেখিবলৈ পাইছোঁ পকাসমূহ য'তে ত'তে ফাটিবলৈ আৰম্ভ কৰিছে, ফাট লোৱা আমি দেখিবলৈ পাইছোঁ। নিৰ্মাণ কাৰ্য যেতিয়া 2020ৰ পৰা 2021ৰ পৰা এই নিৰ্মাণ কাৰ্য চলি আছে, খুব চেগা চৰুকাকৈ নিৰ্মাণ কাৰ্য চলি থকা আমি দেখিবলৈ পাইছোঁ। আৰু বিভিন্ন বেমেজালি, বিভিন্ন ইয়াত খামখেয়ালিৰ সৃষ্টি হোৱা অভিযোগ উঠি আছিলে। বিভিন্ন যি খেলুৱৈসকল, জ্যেষ্ঠ খেলুৱৈসকল, দল সংগঠনে বিভিন্ন অভিযোগ উত্থাপন কৰিছে। কাৰণ নিৰ্মাণ কাৰ্য তেওঁলোকৰ যিসকল লোক ইয়াত লাগি আছে বা খেলুৱৈসকল আছে বা যিসকলে ইয়াত তদাৰক কৰি আছে খেলপথাৰখনৰ, তেওঁলোকৰ সৈতে কোনো ধৰণৰ আলোচনা নোহোৱা বা তেনেধৰণৰ এই নিৰ্মাণ কাৰ্য কি হৈছে, কেনেধৰণৰ খৰচ পাতি হৈছে, কোনো ধৰণৰ তেওঁলোকৰ সৈতে আলোচনা নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু যিহেতু তেওঁলোক যথেষ্ট অভিজ্ঞ ব্যক্তি, অভিজ্ঞ খেলুৱৈ, কিন্তু তেওঁলোকৰ সৈতে কোনো আলোচনা নোহোৱাৰ এটা অভিযোগ উত্থাপন হৈছে। আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। নিৰ্মাণ সম্পূৰ্ণ হোৱাই নাই, অৱস্থা এয়া। আমিতো দেখা পাইছোঁ ইয়াত কোনে কি কৰিছে আমি বিশেষ একো অৱগত নহয়। এইকাৰণে নহয়, সাধাৰণতে আমি দেখোঁ যে চৰকাৰী কাম কাজবিলাকত এখন বৰ্ড থাকে, কিমান টকা চেংচন হৈছে, কি কাম কৰিব। ইয়াত তেনেকুৱা কোনো আমি একো দেখা নাই। আৰু ইয়াৰ আগতে ইয়াত এটা পাৰ আছিলে, এইটো সজ্জৰ বৰ্মনৰ দিনৰ পুখুৰী, তেতিয়াৰ দিনৰ পৰা এই পাৰটো আছিলে। আগৰ পাৰ কিছুমান ধ্বংস হৈছে, কিন্তু এইটো শেহতীয়াভাৱে এই পাৰটোত আমি বিৰোধিতা কৰিছিলোঁ, এই পাৰটো কাটিব নালাগে। কিন্তু কিবা অজুহাতত এই পাৰটো কাটি পেলোৱা হ'ল। আৰু পাৰটোৰ সিফালে যথেষ্ট বেদখল আমাৰ চকুত পৰিছে। আৰু ইয়াত আমি দেখা পাইছোঁ আজি সুদীৰ্ঘ দিন ধৰি ষ্টেডিয়ামটোৰ বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য চলি আছে। গাড়ী আহিছে, মটৰ আহিছে, সিফালে বনাইছে, ইফালে বনাইছে, কি বনাইছে। আৰু এইটো গেলেৰীটো আমি দেখা পাইছোঁ আজি বহুত দিন ধৰি পেলাই। ইতিমধ্যে ৱালবিলাক ফাটিছে, সেইবিলাক আকৌ ৰিপেয়াৰ কৰা আৰম্ভ কৰিছে, তাৰো হয়তো ৰং কৰি। আৰু এটা সময়ত এনেকুৱা হ'ব পাৰে এইটো গেলেৰী বৰ বেছিদিন লাষ্টিং নকৰিব। আৰু আমাৰ এটা কথা, আমি 96 চনৰ পৰা এই খেলপথাৰখনত আমি ভেটাৰান খেলুৱৈসকল ইয়াত জড়িত হৈ আছোঁ। কিন্তু আমাক কোনো সভা সমিতিত এখন বা দুখন আগতে মাতিছিলে, কিন্তু আজিকালি আমাক সেইটোও খবৰ নিদিয়ে, কি হয় আমাক একো নকয়। আৰু আমি একো অৱগত নহয়, কোনে ঠিকা কৰিছে, আমাক ঠিকাটো কৰা বা কোনে কিমান টকা ঠিকা কৰিছে সেই কথা নহয়। আমাৰ কথা হ'ল খেলপথাৰখন আমাক ভালভাৱে লাগে। কিন্তু আমি যি দেখিলোঁ এই খেলপথাৰৰ তলত যিবিলাক মাটি দিছিলে, সেয়া সঁচাকৈয়ে ইয়াৰ কাৰণে ফিজিবল হয় নে নহয়। মাটি নহয়, এইবিলাক চব বালি দিছিলে। প্ৰতিবাদো কৰা আমি দেখিবলৈ পাইছোঁ। আমি প্ৰতিবাদ কৰিছিলোঁ, কিন্তু এতিয়া আমি নিষ্ক্ৰিয় হৈ আছোঁ এইকাৰণে যে প্ৰতিবাদ কৰি লাভ নাই। ইয়াৰ আগতে আমি দেখা পাইছোঁ, আমি প্ৰশাসনৰ ওচৰতে দিছিলোঁ, ইয়াতে এজোপা ডাঙৰ প্ৰকাণ্ড গছ আছিলে, এই গছজোপা বিনা কাৰণত কাটি পেলোৱা হ'ল। আমি সকলোকে কৈছিলোঁ, কিন্তু কোনো ধৰণৰ একশ্যন আমি দেখা নাপালোঁ। এটা বহিবৰ কাৰণে, ল'ৰা ছোৱালী বহিবৰ কাৰণে এটা গেলেৰী বনোৱা আছিলে, সেইটো পকাৰে আছিলে, আৰ্ট গেলেৰী, তাৰ ওপৰত পকা দি আছিলে, সেইটোও ভাঙি পেলোৱা হ'ল, পাৰটো কাটি পেলোৱা হ'ল। গতিকে আমি আজিকালি প্ৰতিবাদ কৰিলে তেজপুৰখন কাৰ হৈ আছে, কোনে কি কৰি আছে আমি নাজানো। সম্পূৰ্ণ অৰাজকতা চলি আছে বুলি ক'ব লাগিব। এখন কনষ্ট্ৰাকশ্যন কমিটি বা তদাৰকী কমিটি এখন থকাটো জৰুৰী আছেনে ইয়াত? বিভিন্ন সময়ত আমি প্ৰশাসনিক বিষয়া, আমাৰ জিলাৰ
বিধায়ক মহোদয়ক আমি অৱগত কৰিছিলোঁ যে আমাক ফাইনেন্সিয়েল পাৱাৰ ইয়াত নালাগে, এখন তদাৰক আমি যিখন ফিল্ডখন যিখন নিৰ্মাণ কাৰ্য চলিছে তাত এখন তদাৰক কৰিবৰ কাৰণে এখন তদাৰক কমিটি বনাই দিয়ক, সেইটো আমি সুফল নাপালোঁ। বিভিন্ন ক্ষেত্ৰত ইয়াত যিবিলাক বিসংগতি দেখা পাইছোঁ, বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত আমি দেখুৱাই গৈছোঁ, মিডিয়াৰ যোগেদি পেপাৰৰ যোগেদি আমি বিভিন্ন ধৰণৰ আপত্তি দৰ্শাই গৈছিলোঁ, কিন্তু ইয়াত চৰকাৰৰ তৰফৰ পৰা বা আমাৰ যিবিলাক সজাগ সচেতন ব্যক্তি আছে সেইসকলৰ পৰা আমি কোনো ধৰণৰ সুফল আজিলৈকে নাপালোঁ। প্ৰশাসনৰ লোক মানে জিলা আয়ুক্তই হওক বা বিধায়কে হওক ইয়ালৈ আহিছেনে, তদাৰক কৰিছে? আহিছে, দেখোঁ আহে, কিন্তু আমি তেখেতসকলক জনাইছোঁ, আমি উপায়ুক্ত মহোদয়কো সেই সময়ত জনাইছিলোঁ, বিধায়ককো কেইবাৰজন আগৰ বিধায়ককো জনাইছোঁ, বৰ্তমান বিধায়ককো কেইবাৰবাৰ জনাইছিলোঁ। ইয়াত প্ৰথম যিটো মাটি আছিলে, প্ৰথম যিটো ইয়াত আমাৰ অৰিজিনেল যিখন ফিল্ড আছিলে সেই ফিল্ডৰ ওপৰত যিটো মাটি পেলাইছিলে সেইটো আমি জনাত গাভৰু নদীৰ পৰা একদম কমপ্লিট বালি মাটি পেলাইছিলে। বালি মাটি পেলোৱাত আমি মাটিটো পেলাবলৈ বন্ধ কৰিছিলোঁ, বন্ধ কৰাত তেওঁলোকে কোনো কথা নামানিলে। মই ডিচিক ফটো, উপায়ুক্ত মহোদয়ক ফটো দেখুৱাইছিলোঁ, MLAক ফটো দেখুৱাইছিলোঁ, কোনো সুফল আমি নাপালোঁ। ইয়াৰ তলত এতিয়াও খান্দি চালে দেখা যাব কমপ্লিট বালি মাটি। আৰু আমাৰ যিটো প্ৰথম যিটো এষ্টিমেট আছিলে বালি মাটি, আমাৰ যিটো এষ্টিমেট আছিলে এষ্টিমেটত আমাৰ খুঁটি মাৰিছিলে তেওঁলোকে এইটো ওখটো 1 মিটাৰ কৰিম বুলি, কিন্তু আমি যেতিয়া দেখিলোঁ এতিয়া বালি পেলোৱাৰ ওপৰত আকৌ শিল গ্ৰেভেল এইবিলাক পেলোৱাৰ পিছতো এতিয়াও 1 মিটাৰ, খুব বেছি 2 ফুট 2.5 ফুট হৈছে মাটি, এতিয়ালৈকে কিন্তু 1 মিটাৰ ওচৰত নাপায়। এতিয়া প্ৰায় কমপ্লিট হ'ব হ'ল যেতিয়া এতিয়া বিভিন্ন ফালে চাহ আপোনালোকে দেখিব বিভিন্ন ধৰণৰ বিসংগতি, চব ফাটিছে, চব অনিষ্ট হৈছে, আকৌ বনাইছে, আকৌ ৰিপেয়াৰ কৰিছে, তেওঁলোকে বিভিন্ন ধৰণৰ অজুহাতত এনেকৈ বনাই আছে। এই ছেটটো প্ৰথম অৱস্থাত এই ছেটটো আছিল, কি কাৰণ কিয় ছেটটো নোহোৱা কৰিলে আমি নাজানো। এতিয়া ছেটটো নহ'লে ইমান গৰমত মানুহে কেনেকৈ, খেলুৱৈসকল কেনেকৈ থাকিব, এইটো এটা বৰ পৰিতাপৰ কথা। আমি দেখুৱাবলৈও চেষ্টা কৰিম, যিহেতু ইয়াতে এটা শ্বেড দিয়াৰ কথা আছিলে, এষ্টিমেটত যিহেতু শ্বেড দিয়াৰ কথা আছিলে, কিন্তু শ্বেডটো দিয়া হোৱা নাই। গতিকে বিভিন্ন ধৰণৰ বিসংগতি, বিভিন্ন ধৰণৰ অনিয়ম ইয়াত হৈছে বুলি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ। বিভিন্ন অভিযোগ উঠিছে, আৰু অভিযোগ যে আচলতে সঁচা সেয়া আমি ছবিৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কাৰণ বিভিন্ন আমি নিৰ্মাণ কাৰ্য দেখুৱাইছোঁ। এয়া হৈছে গেলেৰীয়ে কওক বা যিসমূহ ট্ৰেক ইয়াত নিৰ্মাণ কৰি থকা হৈছে, ট্ৰেকৰ ইতিমধ্যে জনাইছে জ্যেষ্ঠ খেলুৱৈসকল আছে, তেওঁলোক অভিজ্ঞ খেলুৱৈ, তেওঁলোকে জনাইছে যে যিসমূহ নিয়মমতে আচলতে যেনেধৰণৰ হ'ব লাগে সেই নিয়মত বা সেই পৰিমাণৰ মাটিয়ে হওক বা তেনেধৰণৰ নিৰ্মাণ কাৰ্য হোৱা নাই। আৰু যিসমূহ ইয়াতে ফিল্ডত যি মাটি ব্যৱহাৰ কৰিব লাগে, খেলাৰ বাবে যিসমূহ মাটি ব্যৱহাৰ কৰিব লাগে, তাত বালি দি নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে। এই অভিযোগ কিন্তু এতিয়াৰ নহয়, এয়া পূৰ্বৰে পৰা অভিযোগ উঠিছে যেতিয়াৰ পৰা নিৰ্মাণ কাৰ্য চলি আছে। এখন খেলপথাৰ, এখন ষ্টেডিয়াম, তেজপুৰৰ খেলুৱৈসকলৰ বাবে এখন ষ্টেডিয়াম সকলোৰে দাবী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।